টিভি বন্ধ কৰা কিতাপ পঢ়াগৈ যোৱা পঢ়িম ৰ'বা কেতিয়া পঢ়িবা ভাত হ'লেইচোন ভাত খাই উঠি পঢ়িম ঠিক আছে মই বাহিৰৰ পৰা আহোঁ ভাত খাই কিন্তু পঢ়াত বহিবা তুমি ক'ত যোৱা মই ঘৰত অকলে থাকিব নোৱাৰো অকলে কিয় দাদা আছেইচোন ক'ত আছে সি তোৰ নিচিনা নহয় সি অথনিৰ পৰাই বহি আছে ভাত খাই উঠি তয়ো কিন্তু পঢ়াৰ টেবুলত বহিবিগৈ দাদা শুনাচোন কোৱা বাস্তৱত জানো ভূত আছে ভাত খোৱাৰ সময়ত কথা নকয় নহয় একো নহয় দাদা কোৱা না ভাতকেইটা আগত খাই লোৱাচোন তাৰ পাছত কথা পাতিম ঠিক আছে লাহে লাহে খোৱা এতিয়া কোৱা ৰাতিপুৱা কথা পাতিম ৰাতি ভূতৰ কথা নাপাতে নহয় শুই যোৱা এতিয়া নালাগে এতিয়াই কোৱা ৰাতি ভূতৰ কথা শুনি ভাল লাগে ভূতৰ কথা শুনি যদি তোমাৰ ভালেই লাগে তেতিয়াহ'লে আধা ৰাতি চিঞৰি কিয় মোক সাৱটি ধৰা কোৱা না শুনিব মন গৈছে বাস্তৱত ভূত আছে জানো তুমি দেখিছানে কোৱা না তুমি মনে মনে কিয় আছা তুমি ভগৱানক বিশ্বাস কৰানে ভগৱানক আৰু কিয় বিশ্বাস নকৰিম যদি তুমি ভগৱান আছে বুলি ভাবা তেনেহ'লে ভূতো আছে ভালকৈ কোৱা তেতিয়াহ'লে শুনা মই শুনিয়ে আছো তুমি কৈ থাকা তোমাৰ মনত আছেনে আজিৰ পৰা 3 বছৰ আগতে যে প্ৰজেক্ট এটাৰ কাৰণে আমি এখন গাঁৱলৈ গৈছিলোঁ আছে মনত তোমালোকক গ্ৰুপ বনাই দিছিলে এটা গ্ৰুপত তুমি ৰাগিনী বা আৰু নপুৰ বা আছিলা তাৰপিছত কোৱা শুনা সেইদিনা আমি যিখন গাড়ীত গৈছিলোঁ সেই গাড়ীখন গাঁওখন পোৱাৰ অলপ আগতে বেয়া হৈছিল তেতিয়া অলপ অলপ আন্ধাৰ হৈ আহিছিল আমি তিনিওজনে খোজকাঢ়িয়ে গৈ আছিলোঁ আৰু তেতিয়া আমাৰ কপাল বাৰু ইমানেই বেয়ানে ইয়াতে গাড়ীখন বেয়া হ'ব লাগেনে আৰে গাড়ীখনহে বেয়া হৈছে তাতে আমাৰ কপাল বেয়া হ'ব লগা কি হ'ল এবাৰ চাৰিওফালে চোৱা ইমান গছ গছনিৰে ভৰি আছে আকাশখন দেখা নাযায় তাতে অনুক্ৰমে ৰাতি হৈ আহিছে মানে তোমাৰ ভয় লাগিছে মই ভয় নাই কৰা মোৰ কথা ক'ব মন নাই সেইকাৰণেহে মনে মনে আছো হয় নেকি তোমাক দেখাত কিন্তু লগা নাই তুমি যে ভয় কৰা নাই গোটেই ছোৱালীজনীয়ে চোন কপি আছা ক'তনো কপি আছো ফাল্টু কথা নকবি দেই সোনকালে বল ঘৰ পাইছা নেকি তোমালোকে কাজিয়া আৰম্ভ কৰিছা যে পৰিস্থিতি বেয়া বুজি কিয় নোপোৱা ইয়াতে মোবাইল নেটৱৰ্ক নাই আৰু তোমালোকে কাজিয়া কৰি আছা কাজিয়া কৰি আমি ভাল পাওঁ আকৌ হয়নে ৰাগিনী হয়তো গাঁৱৰ ৰাস্তাটো কোনফালে আছিলে মই নাজানো নহয় মই কিবা ইয়ালৈ আহি থাকোঁ নেকি মানে আমি ইয়াতে হেৰাইছোঁ এতিয়া কলৈ যাম ইমান ৰাতি ক'ত থাকিম এইবাৰ যে মোৰো ভয় লাগিছে তোমালোকে ইমান ভয় কিয় কৰা সেয়া চোৱা চিধা ৰাস্তা একদম চিধা চোৱা আমি সেইফালে গৈ থাকিম মই আছোঁ নহয় একদম ভয় নকৰিবা ইয়াতে কোনোবাই আহি আমাক মাৰি থৈ গ'লে তুমি কি কৰিবা এনেকৈ জংঘলৰ মাজত অকলে পালে মাৰি থৈ বস্তুবোৰ লৈ যায় এনেকুৱা বহুত কেছ শুনিছোঁ কি হ'ল একো নহয় গছৰ পাত এটা পৰিছে নুপুৰে ভাবিছে ভূত পাগল নেকি মই কৈছোৱেচোন ভূত বোলা বস্তু একো নাথাকে ভয়ে ভূত ভয় নকৰিবা ভগৱান যদি আছে ভূতো আছে চাৰিওফালে চোৱা ইমান আন্ধাৰ বতাহ বলি আছে বনৰীয়া জন্তুৱে চিঞৰি আছে আজি তাতে অমাৱস্যা মংগলবাৰ
অংকিত কথা এটা কওঁ, গালি নাপাৰিবি। মই কি তোমালোকক গালিয়ে পাৰি থাকোঁ নেকি? সোধা সোধা, যি সুধিব লগা আছে সোধা। নুপুৰে ঠিকেই কৈছে। গাড়ীৰ পৰা নমাৰ পৰাই মোৰ এনেকুৱা ফিল হৈ আছে যে আমাৰ পিছত যে কোনোবা আছে, আমাক চাই আছে। তোমালোক পাগল হৈছা। জানো তই যে বিশ্বাস নকৰ, সেইকাৰণে মই মনে মনে আছিলোঁ, একোৱেই কোৱা নাছিলোঁ। নুপুৰে কোৱা বাবেহে ক'লোঁ। ইয়াতে কিবা অদৃশ্য শক্তি আছে। অকল আমিয়ে নাই, সেইফালে চোৱাচোন, সেইজনী ছোৱালী কেনেকৈ অকলে অকলে গৈ আছে দেখিছা? ছোৱালী? ক'ত? সেইজনী। তুমি পাগল হ'লা নেকি? ইয়াতে কোনো ছোৱালী নাই। নাই, পাগল হোৱা নাই। আমি ভয় কৰি আছোঁ যে, সেইকাৰণে আমাক আৰু ভয় খোৱাৰ কাৰণে কৈ আছে। বিদ্যা, সন্মুখত সেইজনী ছোৱালী। মই গম পাইছোঁ, তোমালোকে ভয় খোৱাৰ কাৰণে মোক মিছা মাতি আছা হয়নে? চোৱাচোন চোৱা ভালকৈ, মই যে দেখিছোঁ সেইজনী চোৱা গৈ আছে। কি দৰকাৰ তোমাক যে ভয় খুৱাম? ইয়াতে কোনো ছোৱালী নাই। আৰে সেইজনী চোন, ভালকৈ চোৱা। ক'ত গ'ল ছোৱালীজনী? এতিয়াচোন অকলে অকলে গৈ আছিলে, ইমান সোনকালে ক'ত নোহোৱা হ'ল? তই সঁচাকৈ পাগল হ'লি নেকি? কি কৈ আছ? তোমালোকে বিশ্বাস কৰা, সঁচাকৈ তাতে ছোৱালী এজনী খোজকাঢ়ি গৈ আছিলে। তই ক'লে আমি বিশ্বাস কৰিম নে? তেতিয়াৰ পৰা যে কৈ আছোঁ ইয়াতে কিবা আছে, আমাক কোনোবাই চাই আছে, তই বিশ্বাস কৰিছিলি? অংকিত, উঠ, কি হ'ল তোৰ? অংকিত। নুপুৰ, সি ঠিকে কৈছিলে, নিশ্চয় কিবা দেখিছে, নহ'লে অংকিত ভয় কৰা ল'ৰা নহয়। আমি যেনেকৈ ফিল কৰি আছোঁ সিও চাগে ফিল কৰিছিলে, কিন্তু আমি বেছিকৈ ভয় খাম বুলি আমাক নক'লে। এতিয়া আমি কি কৰিম? অংকিতৰ কি হ'ল? অংকিত, উঠ না। অংকিত। তুমি নাকান্দিবা নুপুৰ, সি বেছি ভয় খাইছে কাৰণে চাগে। ৰ'বা, কিবা ভাবিব দিয়া। हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक उजागर रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमत निवार सुमति के संगी कंचन बरन विराज सुबेसा कानन कुंडल कुंचित केसा। हाथ वज्र और ध्वजा विराजे कांधे मूंज जनेऊ साजे शंकर सुवन केसरी नंदन तेज प्रताप महा। অংকিত, ক'ত আছোঁ মই? তুমি গাঁৱৰ এঘৰ মানুহৰ ঘৰত আছা। মনত পৰিছে, মই যে কৈছিলোঁ ছোৱালী এজনী খোজকাঢ়ি অকলে অকলে গৈ আছিল, তোমালোকে দেখা পোৱা নাছিলা? হঠাৎ তাই মোৰ চকুৰ সন্মুখত আহি গৈছিল, আৰু তাৰপিছত মোৰ কি হৈছে মই একো গম নাপাওঁ। বহুত ডাঙৰ কথা এটা গম পালোঁ। কি কথা? যেতিয়া তই মোৰ ঘূৰাই পৰি গৈছিলি, তেতিয়া আমি বহুত ভয় খাইছিলোঁ। ভালকৈ কোৱাচোন। আৰু এইটো কাৰ ঘৰ? আমি ক'ত আছোঁ?
যেতিয়া তই পৰি গৈছিলি তেতিয়া মই বহুত ভয় খাইছিলোঁ। আমি গম পাইছিলোঁ ছোৱালীজনী বেলেগ। মইতো ভয়তে তোৰ ওচৰতে বহি কান্দি আছিলোঁ। তেতিয়া ৰাগিনীয়ে সাহস কৰি হনুমান চালিচা বজাই আগবাঢ়ি দুজনমান মানুহক মাতি আনিছিল। ৰাতি পুৱা হৈছিল। তেতিয়া ময়ো হনুমান চালিচা শুনি তোৰ ওচৰতে বহি আছিলোঁ। হনুমান চালিচা বন্ধ হ'লে আকৌ ছোৱালীজনীক দেখা পাওঁ। হনুমান চালিচা বাজি থাকিলে দেখা নাপাওঁ। হনুমানৰ কৃপাত কাৰো একো নহ'ল। গাঁৱৰ মানুহ কেইজন আহি তোমাক দাঙি লৈ আহিল আৰু গম পালোঁ কেইদিনমান আগতে ছোৱালী এজনীয়ে ছুইচাইড কৰিছিল। কি দাদা, তুমি সঁচাকৈ? আৰু কিমান ভয় খোৱাবি মিছা কথা কৈ? দেউতা, মিছা কথা মানে? তোৰ দাদাই কোৱা কথাবোৰ বাস্তৱ নহয়, কাল্পনিকহে। দাদা, দেউতাই কোৱা কথাখিনি সঁচা নেকি? সঁচাটো। দেউতাই ঠিকেই কৈছে, সেই কাহিনীটো কাল্পনিকহে। তোমাৰহে ভুল, তুমি সঁচা বুলি ভাবি লৈছা। কাল্পনিক কাহিনী সেইটো। সঁচা বুলি কিয় নাভাবিম? আৰু মই তোমাক কেতিয়া কৈছোঁ সঁচা বুলি? মইচোন একোৱেই কোৱা নাই, তুমিহে নিজে ভাবি লৈছা। দাদা, তুমিও যে মানে কিয়? তই তোৰ দাদাক জানই। তোৰ গাতহে ভুল, বিশ্বাস কৰি কিয় ল'ব লাগে তই? মোৰ ভুল।